নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই হিমল দাস চাহক আজিৰ বাতৰি আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ প্ৰয়াত অমল বৰা সোঁৱৰণত সৰ্বভাৰতীয় ভলীবল প্ৰতিযোগিতা আয়োজন নিউজৰ ৰিপৰ্ট আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ প্ৰয়াত অমল বৰা সোঁৱৰণত সৰ্বভাৰতীয় ভলীবল প্ৰতিযোগিতাৰ আয়োজন যোৰহাট জিলা ক্ৰীড়া সন্থা আৰু অসম ভলীবল সন্থাৰ যৌথভাৱে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় সৰ্বভাৰতীয় ভলীবল প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। লগতে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লগতে ক্ৰীড়া সন্থাৰ বিষয়ববীয়া। ভলীবল প্ৰতিযোগিতাখনিৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইজন খেলুৱৈ প্ৰশিক্ষকক সম্বৰ্ধনা জনোৱা হয়। ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াক ধন্যবাদ জনাম আৰু লগতে গোটেই যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাম যে তেখেতসকলে এজন ক্ৰীড়া সংগঠক অমল বৰুৱাদেৱৰ স্মৃতিত আজি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। মই ভাবিছোঁ ইয়াৰ আৰম্ভণি ভৱিষ্যত দিনত আৰু ভাল খেল আমি দেখিবলৈ পাম। ইতিমধ্যে যোৰহাট জিলা ক্ৰীড়া সন্থাই বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিছে আৰু ইয়াৰ দ্বাৰা নতুন খেলুৱৈসকলক উৎসাহিত কৰাৰ চিন্তা কৰিছে। অসম চৰকাৰে খেল মহাৰণৰ যোগেদি যি পৰিৱেশ তৈয়াৰ কৰিছে, মই ভাবোঁ ভৱিষ্যতত আমি ভাল খেলুৱৈ দেখিবলৈ পাম। আমাৰ গুণগতভাৱে উন্নত মানদণ্ডৰ খেলুৱৈ পাবৰ কাৰণে আমি আৰু চেষ্টা কৰিব লাগিব। মই আশা কৰিম যে আমাৰ সমাজখনে এনেধৰণৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ ব্যৱস্থা কৰিব আৰু এইদৰেই অসমৰ ক্ৰীড়া জগতখন উজ্বলিব মই আশা কৰোঁ। ইতিমধ্যে যথেষ্ট সংখ্যক খেলুৱৈ আছে। এই খেলুৱৈসকলৰ মাজৰ পৰা অধ্যৱসায় আৰু তেওঁলোকৰ চিন্তা লক্ষ্য ফিক্স কৰি ল'ব লাগিব। যুৱ সমাজ বিভিন্ন সময়ত বিভিন্ন কামত ব্যস্ত হৈ আছে, কিন্তু আশা কৰিম যে তেওঁলোকে ক্ৰীড়াৰ ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব। যুৱ শৃংখলাটোৰ যি কথা ইতিমধ্যে বিভিন্ন সময়ত ওলাই থাকে, এই যুৱ শৃংখলাটো নাইকিয়া কৰিবৰ কাৰণে খেল এটা উত্তম পন্থা, এইটো সকলোৱে স্বীকাৰ কৰে আৰু মই আশা কৰিছোঁ যে এতিয়া যি পৰিৱেশ তৈয়াৰ হৈছে শান্তিপূৰ্ণ পৰিৱেশ, এই পৰিৱেশত অসমৰ পৰা বহু ভাল খেলুৱৈ ওলাই যাব। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদকে আঁত ধৰা অনুষ্ঠানটি এটি সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভণি কৰে। প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। আগশাৰীৰ ভূমি ক্ৰীড়া সংগঠক আছিল, তেখেত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক আছিল আৰু অসম ভলীবল সন্থাৰ তেখেত বহুদিন ধৰি সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আমি যোৰহাট জিলা ক্ৰীড়া সন্থাত আমাৰ সতীৰ্থসকলে এই সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰথম বাৰ্ষিক অমল বৰুৱা সোঁৱৰণী ভলীবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ আৰু এই টুৰ্ণামেণ্টখন আমি ধাৰাবাহিকভাৱে আয়োজন কৰাৰ আমি প্ৰসংগতা কৰিছোঁ, আমি ইচ্ছা কৰিছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা টুৰ্ণামেণ্টত 6টা দল অংশগ্ৰহণ কৰিছে উত্তৰ প্ৰদেশ, হাৰিয়ানা, মণিপুৰৰ দলৰ লগতে ইয়াত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল, ACB দল, অসম পুলিচ দল আৰু সৰ্বভোগ ক্ৰীড়া সংঘ ইয়াত অংশগ্ৰহণ কৰিছে। আমি সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি আজি আৰু কাইলৈ এই দুদিনৰ খেলত আৰু সামৰণি অনুষ্ঠানত আমি কামনা কৰিছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।